ওম শান্তি। আজি 4-5-2025 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ দাদা ৰিভাইজ 20-2-2005। আজি বাবাই কৈছে অন্তৰেৰে মোৰ বাবা বুলি কোৱা আৰু সকলো অবিনাশী সম্পদৰ মালিক হৈ নিশ্চিন্ত বাদশাহ হোৱা। আজি ভাগ্য বিধাতা বাপ দাদাই নিজৰ সকলো সন্তানৰ মস্তকৰ মধ্যত ভাগ্যৰ ৰেখা চাই আছে হওক। প্ৰতিগৰাকী সন্তানৰ মস্তকত চিকমিকাই থকা দিব্য তৰাৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। প্ৰত্যেকৰ নয়নত স্নেহ আৰু শক্তিৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। মুখত শ্ৰেষ্ঠ মধুৰ বাণীৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। উজ্জৰিত মিঠা মিচিকীয়া হাঁহিৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। অন্তৰত দিলাৰামৰ স্নেহত লীন ৰেখা প্ৰত্যক্ষ কৰি আছো। হাতত সদায় সকলো সম্পদেৰে সম্পন্নতাৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। দুখনি চৰণত প্ৰতিটো খোজত পদমৰ ৰেখা প্ৰত্যক্ষ কৰি আছো। এনেকুৱা শ্ৰেষ্ঠ ভাগ্য গোটেই কল্পত কাৰো নাথাকে, যি ভাগ্য তোমালোক সন্তানসকলৰ এই সংগম যুগত প্ৰাপ্ত হৈছে। নিজৰ এনেকুৱা ভাগ্য অনুভৱ কৰা নে? ইমান শ্ৰেষ্ঠ ভাগ্যৰ আত্মিক নিচা অনুভৱ কৰা নে? অন্তৰত স্বতঃ গীত বাজে, বাহ মোৰ ভাগ্য। এই সংগম যুগৰ ভাগ্য অবিনাশী ভাগ্য হৈ যায়। কিয়? অবিনাশী পিতাৰ দ্বাৰা অবিনাশী ভাগ্য প্ৰাপ্ত হৈছে। কিন্তু এই সংগমতেই প্ৰাপ্ত হয়। এই সংগম যুগতে অনুভূতি কৰা। সংগম যুগৰ এই বিশেষ প্ৰাপ্তি অতি শ্ৰেষ্ঠ। তেন্তে এনেকুৱা শ্ৰেষ্ঠ ভাগ্যৰ অনুভৱ সদায় জাগ্ৰত হৈ থাকেনে? নে কেতিয়াবা সুপ্ত কেতিয়াবা জাগ্ৰত হৈ থাকে? আৰু পুৰুষাৰ্থ কি কৰিলা? ইমান ডাঙৰ ভাগ্য প্ৰাপ্তিৰ বাবে পুৰুষাৰ্থ কিমান সহজ। কেৱল অন্তৰেৰে জানিলা, মানি ললা আৰু নিজৰ কৰি ললা মোৰ বাবা। অন্তৰেৰে চিনি পালা মই বাবাৰ, বাবা মোৰ। মোৰ বুলি মানি লোৱা আৰু অবিনাশী হৈ যোৱা। অধিকাৰ কিমান উচ্চ ভাবি চোৱা। কোনোবাই যদি সোধে কি কি প্ৰাপ্ত কৰিলা, তেতিয়া কি কবা? যি পাবলগীয়া আছিল সেয়া পাই গলো। পৰমাত্মা ভঁৰালত অপ্ৰাপ্ত বস্তু একো নাই। এনেকুৱা প্ৰাপ্তি স্বৰূপৰ অনুভৱ কৰি ললা নে কৰি আছা? ভৱিষ্যতৰ কথা বেলেগ। এই সংগম যুগৰে প্ৰাপ্তি স্বৰূপৰ অনুভৱ হয়। যদি সংগম যুগত অনুভৱ নকৰা, তেন্তে ভৱিষ্যতেও কৰিব নোৱাৰা। কিয়? ভৱিষ্যতে প্ৰাৰব্ধ পোৱা যায়। এই প্ৰাৰব্ধ এই পুৰুষাৰ্থৰ শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা গঢ় লয়। এনেকুৱা নহয় যে অন্তিমত অনুভৱ স্বৰূপ হবাগৈ। সংগম যুগৰ বহুকালৰ এয়া অনুভৱ। জীৱন মুক্তৰ বিশেষ অনুভৱ হৈছে এতিয়াৰ। নিশ্চিন্ত বাদশাহ হোৱাৰ অনুভৱ এতিয়া হয়। তেন্তে সকলো নিশ্চিন্ত বাদশাহ হোৱা নে চিন্তা আছে? যিসকল নিশ্চিন্ত বাদশাহ হৈছা তেওঁলোকে হাত দাঙা। হৈ গলা নে হৈ আছা? হৈ গলা নহয়? কি চিন্তা আছে? যিহেতু দাতাৰ সন্তান হৈ গলা, তেন্তে বাকী কি চিন্তা থাকিল? মোৰ বাবা বুলি মানি ললা আৰু চিন্তাৰ অনেক টুকুৰিৰ বোজা আঁতৰি গল। বোজা আছে জানো? আছেনে? প্ৰকৃতিৰ খেলো দেখিবলৈ পোৱা, মায়াৰ খেলো দেখিবলৈ পোৱা। কিন্তু নিশ্চিন্ত বাদশাহ হৈ সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰা। জগতৰ লোকেতো ভয় কৰে, গম নাপাওঁ কি হব। তোমালোকৰ ভয় আছেনে? ভয় কৰা নে? নিশ্চয় আৰু নিশ্চিন্ত হোৱা। যি হব সেয়া ফালতকৈও ভাল হব। কিয়? ত্ৰিকালদৰ্শী হৈ প্ৰতিটো দৃশ্য প্ৰত্যক্ষ কৰা। আজি কি হৈছে, কাইলৈ কি হবলগীয়া আছে, সেয়া ভালদৰে জানি গৈছা। জ্ঞানৱান হোৱা নহয়। সংগমৰ পাছত কি হব তোমালোক সকলোৰে আগত স্পষ্ট হৈ আছে নহয়। নৱযুগ আহিবই। জগতৰ লোকে কব আহিবনে? প্ৰশ্ন হয়নে আহিবনে?
আৰু তোমালোকে কি কোৱা? আহিয়েই আছে, সেয়েহে কি ক'ব প্ৰশ্নই নাই। গম পোৱা যায় যে স্বৰ্ণিম যুগ আহিবই। ৰাত্ৰিৰ পাছত এতিয়া সংগম প্ৰভাত, অমৃত বেলাৰ পাছত দিন আহিবই। যাৰ নিশ্চয়তা থাকিব তেওঁ নিশ্চিন্ত, কোনো চিন্তা নাথাকিব, নিশ্চিন্ত। বিশ্ব ৰচয়িতাৰ দ্বাৰা ৰচনাৰ স্পষ্ট জ্ঞান পাই গৈছে। বাপ দাদাই দেখি আছে সকলো সন্তান স্নেহ, সহযোগ আৰু সম্পৰ্কৰ প্ৰেমত বান্ধ খাই নিজৰ ঘৰত আহি উপস্থিত হৈছেহি। বাপ দাদাই সকলো স্নেহী সন্তানসকলক, সহযোগী সন্তানসকলক, সম্পৰ্কত অহা সন্তানসকলক নিজৰ অধিকাৰ ল'বৰ বাবে, নিজৰ ঘৰত উপস্থিত হোৱাৰ বাবে অভিনন্দন জনাই আছে। অভিনন্দন, অভিনন্দন। বাপ দাদাৰ সন্তানসকললৈ বেছি স্নেহ আছে নে সন্তানসকলৰ বাপ দাদালৈ বেছি স্নেহ আছে? কাৰ আছে? তোমালোকৰ নে পিতাৰ? পিতাই কয় সন্তানসকলৰ বেছি আছে। চোৱা, সন্তানসকলৰ স্নেহ আছে, সেইবাবেতো ক'ৰ পৰা আহি উপস্থিত হৈছা নহয়। কিমান দেশৰ পৰা আহিছে? 50খন দেশৰ পৰা। 50খন দেশৰ পৰা আহিছা, কিন্তু সকলোতকৈ দূৰৰ পৰা কোন আহিছে? আমেৰিকাবাসী দূৰৰ পৰা আহিছেনে? তোমালোকো দূৰৰ পৰা আহিছা, কিন্তু বাপ দাদাটো পৰম ধামৰ পৰা আহিছে। তাৰ তুলনাত আমেৰিকানো কি? আমেৰিকা দূৰত নে পৰম ধাম দূৰত? সকলোতকৈ দূৰণিৰ দেশৰ হৈছে পিতা। সন্তানসকলে স্মৰণ কৰে আৰু পিতা হাজিৰ হৈ যায়। এতিয়া পিতাই সন্তানসকলৰ পৰা কি বিচাৰে? সোধে নহয় যে পিতাই কি বিচাৰে? বাপ দাদাই মৰমৰ সন্তানসকলৰ পৰা এয়াই বিচাৰে যে এটি সন্তান স্বৰাজ্য অধিকাৰী ৰজা হওক। সকলো ৰজা হোৱানে? স্বৰাজ্য আছেনে? নিজৰ ওপৰত ৰাজ্যটো আছে নহয়। যিসকলে ভাবা যে স্বৰাজ্য অধিকাৰী ৰজা হৈছো, তেওঁলোকে হাত দাঙা। বহুত ভাল। বাপ দাদাৰ সন্তানসকলক দেখি স্নেহ উপজে যে 63টি জন্ম দুখ অশান্তিৰ পৰা মুক্ত হ'বলৈ বহুত পৰিশ্ৰম কৰিলে। সেয়েহে পিতাই এতিয়া বিচাৰে যে প্ৰতিগৰাকী সন্তান এতিয়া স্বৰাজ্য অধিকাৰী হওক, মন বুদ্ধি সংস্কাৰৰ মালিক হওক, ৰজা হওক। যেতিয়া বিচাৰে, য'ত বিচাৰে, যেনেকৈ বিচাৰে তেনেকৈ যাতে মন বুদ্ধি সংস্কাৰ পৰিৱৰ্তন কৰিব পাৰে। দুশ্চিন্তামুক্ত জীৱন সদায় জাগ্ৰত হৈ থাকক। বাপ দাদাই দেখিবলৈ পায় যে কেতিয়াবা সুপ্তও হৈ যায়। ভাবে এইটো কৰিব নালাগে, এইটো শুদ্ধ, এইটো ভুল, কিন্তু কেৱল ভাবেহে, স্বৰূপত নানে। ভবা অৰ্থাৎ সুপ্ত হৈ থকা, স্বৰূপত অনা অৰ্থাৎ জাগ্ৰত হোৱা। সময়ৰ বাবেতো অপেক্ষা কৰি থকা নাই নহয়। কেতিয়াবা কৰে, বাৰ্তালাপ কৰে নহয়, তেতিয়া বহুত সন্তানে কয় সময়ত ঠিক হৈ যাম। সময়টো তোমালোকৰ ৰচনা, তোমালোকতো মাষ্টাৰ ৰচয়িতা। মাষ্টাৰ ৰচয়িতাৰ ৰচনাৰ আধাৰত নচলে। সময়ক সমাপ্তিৰ সমীপত তোমালোক মাষ্টাৰ ৰচয়িতাই আনিব লাগে। 1 ছেকেণ্ডত মনৰ মালিক হৈ মনক আদেশ দিব পাৰানে? কৰিব পাৰানে? মন একাগ্ৰ কৰিব পাৰানে? জ্যোতি চিহ্ন অৰ্থাৎ বিন্দু লগাব পাৰানে? নে লগাবা? জ্যোতি চিহ্ন আৰু লাগি যাব প্ৰশ্নবোধক চিহ্ন। কিয়? কি? কেনেকৈ? এয়া কি? সেয়া কি? আশ্চৰ্যৰ মাত্ৰাও নহয়। জ্যোতি ছেকেণ্ডত বিন্দু হৈ যোৱা। অন্য একো পৰিশ্ৰম নাই, কেৱল এটা অভ্যাস কৰা বিন্দু। বিন্দু স্বৰূপ হ'ব লাগে। ব্যৰ্থত বিন্দু লগাব লাগে আৰু যি মহাবাক্য শুনা, সেই কথাবোৰ মন্থন কৰিব লাগে। অন্য একোৱেই কষ্ট নাই। বিন্দু স্মৃতিত ৰাখা, বিন্দু লগোৱা, বিন্দু হৈ যোৱা। এইটো অভ্যাস গোটেই দিনটোত মাজে মাজে কৰা। যিমানেই ব্যস্ত হৈ নাথাকা, এইটো চেষ্টা কৰা 1 ছেকেণ্ডত বিন্দু হ'ব পাৰানে?
1 ছেকেণ্ডত বিন্দু লগাব পাৰানে? যেতিয়া এইটো অভ্যাস বাৰে বাৰে কৰিবা তেতিয়াহে আগন্তুক অন্তিম সময়ত সম্পূৰ্ণ নম্বৰ ল'ব পাৰিবা। সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাবা। এয়াই পৰমাত্মাৰ শিক্ষা, এয়াই পৰমাত্মা প্ৰতিপালন। গতিকে যিয়েই আহিছা প্ৰথমবাৰ অহাই হওক, যিসকল প্ৰথমবাৰ মিলন উদযাপন কৰিবলৈ আহিছে তেওঁলোকে হাত দাঙা। বহুত আহিছে, স্বাগতম। যেনেকৈ এতিয়া প্ৰথমবাৰ আহিছা নহয়, তেনেকৈ প্ৰথম নম্বৰো ল'বা। সুযোগ আছে। তোমালোকে ভাবিবা আমিতো এতিয়াহে প্ৰথমবাৰ আহিছোঁ, আমাতকৈ আগতে অহাটো বহুত আছে। কিন্তু ড্ৰামাত এইটো সুযোগ ৰখা আছে যে শেষত আহিও তীব্ৰ গতিৰে প্ৰথম হ'ব পাৰা। সুযোগ আছে আৰু সুযোগ লওঁ তাক বাপ দাদাই চাঞ্চলৰ বুলি কয়। সেয়েহে চাঞ্চলৰ হোৱা। হ'বানে চাঞ্চলৰ? চাঞ্চলৰ হ'বানে? যিসকলে ভাবা চাঞ্চলৰ হ'ম তেওঁলোকে হাত দাঙা। চাঞ্চলৰ হ'বানে? বাহ, অভিনন্দন। বাপ দাদাই দেখিছে ইয়ালৈ যিয়েই আহিছে তেওঁলোক সকলোৱে হাত দাঙি আছে। গৰিষ্ঠ সংখ্যকে হাত দাঙিছে। অভিনন্দন, অভিনন্দন। বাপ দাদাই ইয়ালৈ অহা তোমালোক সকলো মৰমৰ সন্তানসকলক বিশেষভাৱে স্মৰণ কৰিছে। কিয় স্মৰণ কৰিছে? অৰ্থাৎ আজিৰ সভাত দেশ বিদেশৰ পৰা অহা বহুত VIP বহি আছে। কিয় নিমন্ত্ৰণ দিয়া হ'ল গম পোৱানে? চোৱা, নিমন্ত্ৰণটো বহুতে পালে, কিন্তু তোমালোকহে আহি উপস্থিত হ'লাহি। বাপ দাদাই কিয় স্মৰণ কৰিছে? কিয়নো বাপ দাদাই জানে যে যিয়েই আহিছে তেওঁলোকৰ স্নেহী, সহযোগীৰ পৰা সহযোগী হোৱাৰ গুণ আছে। যদি সাহস কৰা তেন্তে তোমালোক সহযোগী হৈ আনকো সহযোগৰ বাৰ্তাবাহক হৈ বাৰ্তা দিব পাৰা। বাৰ্তা দিয়া অৰ্থাৎ ঈশ্বৰীয় বাৰ্তাবাহক হোৱা। আত্মাসকলক দুখ অশান্তিৰ পৰা মুক্ত কৰা। ইয়াৰ দ্বাৰা বহুত আশীৰ্বাদ প্ৰাপ্ত হয়। যিকোনো আত্মাক দুখ অশান্তিৰ পৰা মুক্ত কৰিলে আশীৰ্বাদ বহুত পোৱা যায় আৰু আশীৰ্বাদ প্ৰাপ্ত কৰিলে অতীন্দ্ৰিয় সুখ, আন্তৰিক আনন্দৰ অনুভূতি বহুত হয়। কিয়? কিয়নো আনন্দ বিলাই দিয়া নহয়, সেয়েহে আনন্দ বিলাই দিলে আনন্দ বাঢ়ে। সকলো আনন্দিত হোৱানে? বাপ দাদাই বিশেষকৈ অতিথিসকলক নহয়, অধিকাৰীসকলক সুধিছে। নিজক অতিথি বুলি নাভাবিবা, অধিকাৰী হোৱা। তেন্তে সকলো আনন্দিত হৈ আছানে? হয়। তোমালোক অহাসকলক সুধিছোঁ, অতিথি বুলি কোৱা হয়, কিন্তু অতিথি নোহোৱা, মহান হৈ মহান কৰি তোলোতা হোৱা। তেন্তে সোধোনে, আনন্দিত হৈ আছানে? আনন্দিত হোৱা যদি হাত লৰোৱা। সকলো আনন্দিত হৈ আছানে? এতিয়া গৈ কি কৰিবা? আনন্দ বিলাবা নহয়। সকলোকে খুব আনন্দ বিলাবা। যিমানেই বিলাবা সিমানেই বাঢ়িব। ঠিক আছে? বাৰু, খুব হাত চাপৰি বজোৱা। অৰ্থাৎ সকলোৱে খুব হাত চাপৰি বজালে। যেনেকৈ এতিয়া হাত চাপৰি বজালা তেনেকৈ সদায় যাতে আনন্দৰ হাত চাপৰি স্বতঃ বাজি থাকে। বাৰু, বাপ দাদাই সদায় শিক্ষকসকলক কয়, শিক্ষক অৰ্থাৎ যাৰ চেহেৰাত ভৱিষ্যত দেখা যায়। এনেকুৱা শিক্ষক হোৱা নহয়। তোমালোকক দেখি স্বৰ্গৰ সুখ অনুভৱ হওক, শান্তিৰ অনুভূতি হওক, চলোতে ফুৰোতে ফৰিষ্টাৰ দৃষ্টিগোচৰ হওক, এনেকুৱা শিক্ষক হোৱা নহয়। ভাল কথা। প্ৰবৃত্তিত থাকোঁতাই হওক বা সেৱাৰ নিমিত্ত হোৱাই হওক, সকলো বাপ দাদাৰ সমান হওঁতা নিশ্চয় বুদ্ধিৰ বিজয়ী। বাৰু, চাৰিওফালৰ লাগিলে সাকাৰ ৰূপত সন্মুখত আছে বা দূৰৈত বহি অন্তৰৰ সমীপত আছে, এনেকুৱা সদায় শ্ৰেষ্ঠ ভাগ্যৱান আত্মাসকলক সদায় নিমিত্ত হৈ নিৰ্মাণৰ কাৰ্য সফল কৰোঁতা বিশেষ আত্মাসকলক সদায় পিতাৰ সমান হোৱাৰ উৎসাহ উদ্দীপনাৰে আগবাঢ়োতা সাহসী সন্তানসকলক সদায় প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰোঁতা বহুত বহুত বিশ্বৰ পদম গুণ ধনৱান ভৰপূৰ আত্মাসকলক বাপ দাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। ডবল বিদেশী নিমিত্ত জ্যেষ্ঠ ভগ্নীসকলৰ প্ৰতি সেৱাৰ ভাল প্ৰমাণ দি আছা। ইয়াৰ দ্বাৰাই আৱাজ বিয়পিব, অনুভৱ শুনালে আনৰো অনুভৱ বৃদ্ধি হয়। বাপ দাদা আনন্দিত হৈছে। বিদেশ সেৱাৰ নিমিত্ত হোৱাসকলে ভাল উৎসাহ উদ্দীপনাৰে সেৱাত ব্যস্ত হৈ থাকে। দেশৰ পৰা গৈছে, কিন্তু বিদেশীসকলে সেৱা এনেকৈ নিমিত্ত হৈ কৰি আছে, যেন তাৰেই হয়। আপোন ভাৱৰ অনুভৱ কৰোৱা আৰু সকলো ফালেৰে আছে। এফালৰ নহয়, লণ্ডনৰ বা আমেৰিকাৰ নহয়, বেহদৰ সেৱাধাৰী। দায়িত্বটো বিশ্বৰ হয় নহয়। সেয়েহে বাপ দাদাই অভিনন্দন জনাই আছে, কৰি আছা। আগলৈ ভালকৈ উৰি আৰু উৰুৱাই থাকিবা। বাৰু, ব্যক্তিগত সাক্ষাৎ সকলো পবিত্ৰ আৰু সুখী হংস হোৱা নহয়। হংসৰ কাম কি? হংসৰ নিৰ্ণয় শক্তি বহুত থাকে। গতিকে তোমালোকো পবিত্ৰ সুখী হংস ব্যৰ্থক সমাপ্ত কৰোঁতা আৰু সমৰ্থ কৰি তোলোতা হোৱা। সকলো সদায় সুখী নে? সদায় সুখী। এতিয়া কেতিয়াও দুখ আহিবলৈ নিদিবা। দুখক তালাক দিলা, তেতিয়াহে আনৰ দুখ নিবাৰণ কৰিবা নহয়। গতিকে সুখী হৈ থাকিব লাগে আৰু সুখ দিব লাগে। এইটো কাম কৰিবা নহয়। ইয়াৰ পৰা যি সুখ পাইছা, সেয়া জমা কৰি ৰাখিবা। যিয়েই হৈ নাযাওক, বাবা, মৰমৰ বাবা, দুখ লৈ লওক, নিজৰ লগত নাৰাখিবা। বেয়া বস্তু ৰাখি থোৱা হয় জানো? তেন্তে দুখ বেয়া বস্তু নহয় জানো? সেয়েহে দুখ আঁতৰাই দিয়া, সুখী হৈ থাকা। গতিকে এয়া হ'ল সুখী দল আৰু সুখদায়ী দল। চলোতে ফুৰোতে সুখ দি থাকিবা। তোমালোকে কিমান আশীৰ্বাদ পাবা। গতিকে এইটো দল আশীৰ্বাদৰ পাত্ৰ। তেন্তে সকলো আনন্দিত হৈ আছা নহয়। এতিয়া মিচিকিয়াই হাঁহা। বছ, মিচিকিয়াই হাঁহি থাকিবা, আনন্দত নাচা। বাৰু, বৰদান, স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা আৰোহণ কলাৰ অনুভৱ কৰোঁতা ৰাজ্য অধিকাৰী হোৱা। স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা আৰোহণ কলাৰ অনুভৱ কৰোঁতা ৰাজ্য অধিকাৰী হোৱা। স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা প্ৰতিটো খোজত আৰোহণ কলাৰ অনুভৱ কৰি থাকিবা। প্ৰতিটো সংকল্পত সেৱা হওক, তেতিয়া ব্যৰ্থৰ পৰা মুক্ত হৈ যাবা। সেৱা জীৱনৰ এক অংগ হৈ যাওক। যেনেকৈ শৰীৰত সকলো অংগ জৰুৰী, তেনেকৈ ব্ৰাহ্মণ জীৱনৰ বিশেষ অংগ হৈছে সেৱা। বহুত সেৱাৰ সুযোগ পোৱা, স্থান পোৱা, সংগ পোৱা, এয়াও ভাগ্য লক্ষণ। এনেকৈ সেৱাৰ সোণালী সুযোগ লওঁতাসকলেহে ৰাজ্য অধিকাৰী হয়। শ্লোগান: পৰমাত্মা স্নেহৰ প্ৰতিপালনৰ স্বৰূপ হৈছে সহযোগী জীৱন। পৰমাত্মা স্নেহৰ প্ৰতিপালনৰ স্বৰূপ হৈছে সহযোগী জীৱন। ওম শান্তি। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: পবিত্ৰতা ব্ৰাহ্মণ জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ অলংকাৰ। সম্পূৰ্ণ পবিত্ৰতা হৈছে তোমালোকৰ জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ সম্পদ। অভিজাত্য আৰু ব্যক্তিত্ব, ইয়াক ধাৰণ কৰি সদা প্ৰস্তুত হোৱা, তেতিয়া প্ৰকৃতিয়ে নিজৰ কাম আৰম্ভ কৰিব। পবিত্ৰতাৰ ব্যক্তিত্বৰে সম্পন্ন অভিজাত আত্মাসকলক সভ্যতাৰ দেৱী বুলি কোৱা হয়। ওম শান্তি।